আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি মৰ্মাহত হৈ আছোঁ আৰু এটাই কথা ক'ব খুজিছোঁ যে আমাৰ প্ৰত্যেকজন অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াক মৰ্মে উপলব্ধি কৰিছে যে দোষী কোন দোষীজনক দেখি আছে, কিন্তু আমি এতিয়া আজিৰ দিনটোত আমি একো কৰিব নোৱাৰোঁ। কাৰণ এই গোটেই পৰ্বটোৱে ন্যায়ালয়ৰ মাজত আছে, ন্যায়ালয়ৰ মজিয়াত আছে আৰু ন্যায়ালয়ে ইয়াৰ ন্যায় দিব লাগিব। আৰু সেই ক্ষেত্ৰত মই এটাই অনুৰোধ কৰোঁ সংবাদ মাধ্যমক, আমাৰ অসমৰ প্ৰতিজন ব্যক্তিৰ যিটো হিয়াৰ আমোদ আমাৰ জুবিন গাৰ্গক আমি হেৰুৱাইছোঁ, সেই দুখ আমি পাহৰিব পৰা নাই। আৰু আমি সকলোৱে মৰ্মে উপলব্ধি কৰিছোঁ 16জন মানুহৰ সন্মুখত এজন জুবিন হেৰুৱাই গৈছে। এই কথা আমি সহ্য কৰিব পৰা নাই আৰু নোৱাৰোঁ। এই কথাখিনি আমি যিহেতু সকলোৱে উপলব্ধি কৰিছোঁ, এই কথাখিনিক আমি এষ্টাব্লিছ কৰিব লাগিলে এতিয়া ন্যায়ৰ দ্বাৰাই কৰিব লাগিব আৰু তাত কৰিব লাগিব দুয়োপক্ষৰ উকিলৰ মাজত থকা তৰ্কযুদ্ধৰ দ্বাৰাই। গতিকে ইয়াৰ যোগেদিয়ে মই আমাৰ উকিল সন্থাও যিহেতু আমাৰ লগত আছে, উকিল সন্থাই যিহেতু এই ক্ষেত্ৰত তেওঁলোকে এই গোটেই ঘটনাটোৰ লগত তেওঁলোক জড়িত হৈ আছে, আমাক ছাপোৰ্ট দি আছে। গতিকে মই কাটৰ অনুৰোধ কৰোঁ তেওঁলোকেও যাতে এই ন্যায়ৰ কি গতিৰে কি ধৰণে আগবাঢ়িলে আমাৰ এই ক্ষেত্ৰত আমি ফলৱতী হ'ম, আমি ছাকচেছ হ'ম, সেই কথাখিনি তেওঁলোকে আমাক গাইড কৰিব লাগে। কাৰণ তেওঁলোকে নিয়ম জানে, তেওঁলোকে ন্যায় জানে আৰু তেওঁলোকে আমাক যি ধৰণে আগুৱাব দিয়ে আমি সকলোৱে আগবাঢ়ি যোৱাত প্ৰস্তুত আছোঁ। আজি জুবিনৰ কাৰণে, জুবিনৰ ন্যায়ৰ কাৰণে আমি যদিও বিভিন্ন প্ৰকাৰে আমি আগবাঢ়ি গৈ আছোঁ, কিন্তু আজি যিহেতু ন্যায়ালয়ৰ আদালতত এইটো আগবাঢ়িব লাগিব আৰু ন্যায়ৰ দ্বাৰা ন্যায় পাব লাগিলে ন্যায়ৰ যোগেদি নিয়মেৰে যাব লাগিব। গতিকে এই ক্ষেত্ৰত উকিল সন্থাই আমাক প্ৰপাৰ গাইড কৰিব পাৰিব আৰু তেওঁলোকে আমাক কি ধৰণে আগবাঢ়ি গ'লে, আমি কি ধৰণে আগুৱাই গ'লে ভাল হ'ব, সেই কথাখিনি আমাক গাইড কৰিব লাগে। আকৌ আগুৱাই আহক আৰু আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ যে আমাৰ এই ন্যায়ৰ ক্ষেত্ৰত তেওঁ যেন উচিত ব্যৱস্থা লয়। বিশেষকৈ এটা আমাক টীম লাগে, এই ষ্ট্ৰং টীমটো দিয়াৰ ক্ষেত্ৰত যাতে সহায় কৰে। মই এইখিনি কথাকে ক'ব খুজিছোঁ আৰু তাত বাৰে আমি কৰিবলগীয়া আমি একো উপায় নাই। আমি এইখিনি আমি এপিল কৰিব পাৰোঁ, আমি আগবাঢ়ি যাব পাৰোঁ, কিন্তু আমাক গাইড কৰিব লাগিলে যিখিনিয়ে ইয়াৰ লগত জড়িত হৈ আছে তেওঁলোকে আমাক আগবঢ়াই নিব লাগিব। গতিকে আজিৰ এই সংবাদমেলৰ যোগেদিয়ে আমি সমগ্ৰ অসমৰ ৰাইজক এই ধৰণে আহ্বান জনাইছোঁ যে যিটো সঁচা, যিটো আমি দেখিছোঁ, যিটো ভিডিঅ'ৰ যিটো আমি ক্লিপছ, তাৰ পৰা আমি সম্পূৰ্ণ বুজি পাইছোঁ যে সম্পূৰ্ণ নেগলিজেঞ্চিৰ কাৰণে জুবিনৰ মৃত্যু হৈছে আৰু ইয়াৰ ন্যায় আমাক লাগিবই। আমি প্ৰত্যেকজন ব্যক্তিয়ে আমি মৰ্মাহত হৈ আছোঁ আৰু এটাই কথা ক'ব খুজিছোঁ যে আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে ইয়াক মৰ্মে উপলব্ধি কৰিছে যে দোষী কোন দোষীজনক দেখি আছে, কিন্তু আমি এতিয়া আজিৰ দিনটোত আমি একো কৰিব নোৱাৰোঁ।